জয় জুবিন দা, জয় জুবিন দা, জয় জুবিন দা। জুবিন দা অমৰ ৰহো, জুবিন দা সদায় অমৰ ৰহো। ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন, এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন, নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকুত, মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি, ধৰা দিলা গোপনে আহি হিয়াৰ কোণত, তুমি যে মোৰ শুকান মনৰ নিয়ৰৰে চেঁচাটো পাল নামি অহা ৰদৰে নৈ, মোৰ দেহত প্ৰতি পুৱা ৰে 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 ৰা 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 ৰা। প্ৰতি শৰতৰ প্ৰভাতী ফুলে কব তোমাকেই মোৰ কথা, প্ৰতি মেঘালীৰ নিশা জোনে কব তোমাকেই মোৰ বেথা, ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন, এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন, নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকুত, দুচকুতে তোমাৰ চালে সপোনা তৰি দি থক নামে, চুব খুজিলেই মোৰ দুহাতে সপোনা তৰি দি থক নামে, ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন, এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন, নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকুত, মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি, ধৰা দিলা গোপনে আহি হিয়াৰ কোণত। জয় জুবিন দা, জয় জুবিন দা। জুবিন দাই ন্যায় পাব লাগিব, জুবিন দাই ন্যায় পাব লাগিব গাইজ। অসম চৰকাৰে যিমান যি কৰি আছে নাজানো, হয়তো কি আছে তেওঁলোকৰ মনত, কি লুকাই আছে, তেওঁলোকে কি লুকাব বিচাৰি আছে আমি এইকেইটা নাজানো। জাষ্ট আমাৰ জুবিন দাই ন্যায় পাব লাগিব। যোনজন মানুহ বিহীন আজি অসম, সেই অসমখনৰ কথা ভাবিব নোৱাৰো আজি। মানে জুবিন দাক ফটোত দেখোঁ, জুবিন গাই ষ্টেজত যিটো গান গায় সেইটো দেখোঁ, জুবিন দাৰ আগৰ প্ৰগ্ৰামখিনি দেখোঁ, তেওঁ কথা পতা সকলো কথা শুনো, সঁচাকৈ থাকিব নোৱাৰোঁ। জুবিন দা উই মিছ ইউ, আপুনি কেলে গুচি গ'ল নাজানো। জুবিন দাই ন্যায় পাব লাগিব। জাষ্ট মই এইটো ভিডিঅ' বনোৱা মানে আজিকালি ঢেৰ ট্ৰল ওলাই আছে, আপোনালোকে জানে যে কোনোবাই কি কৰি আছে, কোনোবাই ভিউজ পাবৰ কাৰণে কৰি আছে, কোনোবাই কিবা কাৰণে কৰি আছে। গোটেই অসমত আজিকালি নাজানো কি চলি আছে। মই অসমৰ পৰা দূৰত আছোঁ, মই বহুত দূৰত আছোঁ, আমাৰ ইণ্ডিয়া কাণ্ট্ৰিখনৰ পৰা মই দূৰত আছোঁ। কিন্তু মানে দুখী এইটো কাৰণে জুবিন দাৰ প্ৰথম যোনখন ভিডিঅ' এতিয়া ৰৈ ৰৈ বিনালে ছবিখন ওলাই আছে আমাৰ
চিনেমাখন ওলাই আছে, এই চিনেমাখন হয়তো মই 31 তাৰিখে ইয়াত চাব নোৱাৰিম, কাৰণ ইয়াত নাহে আৰু অসমত নাই যিহেতু। কিন্তু যেতিয়া মানে আমাৰ ইয়াত অ'পেন হ'ব তেতিয়াতো মই চাবলৈ যামেই। কিন্তু মই যেনেকৈ মোৰ মনত আজি পৰি আছে, হয় আমি দিনটো কাম কৰি নিজৰ নিজৰ কামত আমি ব্যস্ত থাকোঁ, সকলো মিনিটত সকলো সময়ত হয়তো আমি মনত নেপেলাবও পাৰোঁ, পেলালেও আমি সেইটো অনুষ্ঠানত হয়তো কান্দিব নোৱাৰোঁ বা তেওঁৰ দুখ কৰি আমি থাকিব নোৱাৰোঁ, কাৰণ আমি নিজৰ কামো কৰি আছোঁ, হয় নাই? কিন্তু যেতিয়া জুবিন গাৰ্গৰ ফটো, গান, ভিডিঅ' যিকোনো চাওঁ, মানে এনেকুৱা লাগে মানে কি হ'ল, আমাৰ অসমত কি নাইকিয়া হৈ গ'ল, ক'ত আছোঁ আমি কি কৰিম এতিয়া, আমাৰ কি হ'ব এতিয়া? জানো মানুহ এটা মৰিলে বা এজন ঢুকালে মানে বিশেষকৈ কাৰো একো নাযায়, চব নিজৰ নিজৰ জীৱনত গৈ আছে, আগবাঢ়ি আছে, কৰি আছে, খাই আছে। কিন্তু এটা মনৰ মানুহ, গম পাইছেনে? তেওঁ আছিলে কাৰণে অসমত যুৱ প্ৰজন্ম, নতুন নতুন উঠি অহা ল'ৰা ছোৱালীৰ মনত এটা সাহস আছিলে। তেওঁ আমাক জীৱনত আগবাঢ়ি যোৱাত ভয় কৰিব নালাগে, নিজে সত্যত থাকিলে সদায় আগুৱাই যোৱা, নিজৰ কৰিবলগীয়া কামখিনি কৰি যোৱা বুলি এটা সাহস দিয়া মানুহ হয়। তেওঁ সকলো বস্তু ধেমালিত কৰিছিলে, সকলো বস্তু তেওঁ ধেমালিৰ নিচিনা কৰিছিলে। তেওঁ কাৰো লগত ভয় নকৰা মানুহ আছিলে, আমি জানো। সেইটো বুলি আমি তেওঁৰ লিখীয়া হৈ এতিয়া ওলাব নোৱাৰিম আৰু, গম পায়নে? কিন্তু জুবিন দাক, ময়ো এজন জুবিন দাৰ ভাল পোৱা, জুবিন দাক সন্মান দিয়া ময়ো এজন জনসাধাৰণ। কিন্তু জুবিন দাই যাতে ন্যায় পাব লাগে, তাৰ কাৰণে মই আজি কান্দিছোঁ। কাৰণ আমি আমাৰ অসমৰ পৰা এজন এনেকুৱা মানুহ হেৰুৱাইছোঁ, হয়তো আমি সেইটো মানুহ গোটেই জীৱনত আৰু নাপাম। মোৰ জীৱনটো গুচি যাব তেতিয়াও নাপাম, কিন্তু অহা জীৱনতো কোনেও নাপায় জুবিন দাৰ লিখীয়া এজন মানুহ। জাষ্ট ইমানেই ক'ব বিচাৰোঁ, ৰিকুৱেষ্ট কৰিছোঁ, হাতযোৰ কৰিছোঁ। মই যেনেকৈ আহিছোঁ সকলো আহিছে জানো, কিন্তু তথাপিও এতিয়া বস্তুখিনি কি হ'ব নাজানো, কিন্তু জুবিন দাই ন্যায় পাব লাগিব। জাষ্ট ইমানেই কৈ আছোঁ আপোনালোকৰ ওচৰত, জুবিন দাই ন্যায় পাব লাগিব গাইজ, জুবিন দাই ন্যায় পাব লাগিব। জয় জুবিন দা, জয় জুবিন দা।